মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বিজনেছ ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণকৈ দেখুৱাই দিম আৰু আপোনালোকে ইয়াত দুটাকৈ বিজনেছ ফৰ্ম লাভ কৰিব আৰু এই বিজনেছ ফৰ্ম দুটা কি কি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছো। প্ৰথম যেটো বিজনেছ ফৰ্ম আছে আপোনালোকে ইয়াত চাওক MMUA নন ফৰ্ম বিজনেছ প্লেন। ইয়াত আপোনালোকৰ আৰু এটা বিজনেছ ফৰ্ম আছে আপোনাৰ বিজনেছ প্লেন বুলি লিখা আছে, এইটো আপোনালোকে ফিল আপ কৰিব পাৰে। হয় আপোনালোকৰ যেটো আপুনি কি কৰে বা নকৰে আপোনাৰ হেতুৰ ওপৰত ডিপেন্ড কৰিব আৰু ডিপেন্ড কৰি আপোনালোকৰ হেতু ফৰ্মবোৰ ফিল আপ হ'ব। গতিকে আপোনালোকৰ প্ৰথমটো যেটো ফৰ্ম আছে সেই ফৰ্মটো প্ৰথমতে দেখুৱাই লৈছো আপোনালোকক। স্টেপ বাই স্টেপ সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো চাব আৰু যদি আপোনালোকে এই ফৰ্মটো চাই ফিল আপ চাব আৰু আপোনালোকে সম্পূৰ্ণকৈ স্টেপ বাই স্টেপ চালেহে আপোনালোকে শুদ্ধকৈ ফৰ্মটো ফিল আপ কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকৰ প্ৰথম যেটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে ইয়াত চাব নন ফৰ্ম বিজনেছ প্লেন। আপোনালোকে ইয়াত তিনটা টাইপ আছে বিজনেছ টাইপ, ট্ৰেডিং, ম্যানুফ্যাকচাৰিং আৰু সাৰ্ভিস। এই তিনটা আপোনালোকে কি কৰিব, তিনটাৰ ওপৰত ভিত্তি কৰি আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে ম্যানুফ্যাকচাৰিং যদি কৰে তেতিয়াহলে আপোনালোকে ম্যানুফ্যাকচাৰৰ বিষয়ে আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু যদি আপোনালোকে সাৰ্ভিস কৰে তেতিয়াহলে সাৰ্ভিসৰ বিষয়ে লিখিব লাগিব আৰু ট্ৰেডিং যদি কৰে তেতিয়াহলে ট্ৰেডিংৰ। ধৰি লওক আপোনালোকে এটা এক্সাম্পল হিচাপে আপোনালোকক দেখুৱাব লৈছো প্ৰথমতে যে সাৰ্ভিস বুলি কলে আপোনালোকে ধৰক এটা বিউটি পাৰ্লাৰ আপোনালোকে খুলিছে বা খুলিব। ইয়াৰ বিষয়ে আপোনালোকে ইয়াত চাব লাগিব যে আপোনালোকে বিউটি পাৰ্লাৰত কি প্ৰয়োজন হৈছে বা কিমান টকা ইনকাম হৈছে সম্পূৰ্ণকৈ ইয়াত বিৱৰি লিখিব লাগিব আৰু আপোনালোকে ধৰক সাব ক্যাটাগৰীটো আপোনালোকে বিউটি পাৰ্লাৰ বুলি লিখি দিব আৰু ইয়াত লিখাৰ পিছত আপোনালোকে ইয়াত চাব নেম অফ দা মেম্বাৰ। আপোনালোকে মেম্বাৰৰ নামটো লিখিব আৰু কন্টেক্ট ডিটেইলছটো লিখিব। এইকিটা আপোনালোকে সহজতে লিখিব পাৰিব আৰু SHG নেম আৰু কোডটো এই দুটা আপোনালোকে ইয়াত লিখিব আৰু VO আৰু CLF আপোনাৰ যেটো VO আছে সেই VO টো আপোনালোকে লিখিব আৰু ডিস্ট্ৰিক্ট DMEU আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট আছে এইটো টিক চিন এটা মাৰি দিব আৰু ডিস্ট্ৰিক্টটো আপোনালোকে লিখি দিব। ইয়াৰ পিছত আপোনালোকে ব্লকটো লিখিব। ব্লক লিখাৰ পিছত আপোনালোকে কাৰেন্ট এনুৱেল আপোনাৰ ইনকামটো কিমান আছে সেইটো আপোনালোকে লিখিব পাৰিব। এইটো সহজ আপোনালোকে এইখিনি লিখিব পাৰিব। ইয়াৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত চাব এন্টাৰপ্ৰাইজ স্ট্যাটাস এক্সিটিং এস্টাবলিশ বিফৰ 12 months অৰ নিউ। ইয়াত আপোনালোকে এটা বস্তু চাব যে আপোনালোকে যেটো এন্টাৰপ্ৰাইজ আপোনালোকে খুলিছে বা খুলিব সেই এন্টাৰপ্ৰাইজটো আপোনালোকৰ কি বা খুলিছে যদি আপোনালোকৰ কি 12 months আগৰ মানে এক বছৰৰ আগৰ নে পিছৰ। যদি আপোনালোকে নতুন হয় তেতিয়াহলে আপোনালোকে নিউ বুলি ইয়াত লিখি দিব আৰু যদি আগৰ হয় তেতিয়াহলে লিখি দিব আৰু এটো কি কৈছে প্লিজ মেনশন বিজনেস এক্টিভিটি ইফ এক্সিটিং। আপোনালোকে যদি এটো আগৰ হয় তেতিয়াহলে আপোনালোকে ইয়াত লিখি দিব যে বিজনেস প্লেনটো পুৰণা নে নতুন। তে বন্ধুসকল স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত চাব টাইপ অফ বিজনেস এক্টিভিটি প্লেন ফৰ দা প্লিজ মেনশন দা বিজনেস এক্টিভিটি। আপোনালোকে কোনটো বিজনেস আপোনালোকে ইয়াত দিব বিচাৰিছে সেইটো বিজনেসটো আপোনালোকে ইয়াত নামটো লিখি দিব লাগিব আৰু ইয়াত আপোনালোকে চাব মাৰ্কেটিং এণ্ড সেলস প্লেন। আপোনালোকে এইটো এটা বস্তু আপোনালোকে সম্পূৰ্ণকৈ বুজাবলৈ চেষ্টা কৰিছো কাৰণ আপোনালোকে বহুত এইটো বস্তুটো আপোনালোকে বুজি নাপায়। ইয়াত আপোনালোকে কৈছে যে যেটো মাৰ্কেট কৰিব বা যেটো আপোনালোকে বিজনেসটো কৰিছে বা আপোনালোকে যেটো বা বিউটি পাৰ্লাৰৰ দোকানী দিছে আপোনালোকে এই বিউটি পাৰ্লাৰ দোকানটো যে দিছে আপোনালোকে বা বিউটি পাৰ্লাৰ খুলিছে আপোনালোকে এই বিউটি পাৰ্লাৰটো আপোনালোকে কেনেদৰে কাস্টমাৰৰ সৈতে আপোনালোকে মানে প্ৰভাইড কৰিব বা আপোনালোকে কাস্টমাৰৰ সৈতে জানিব কেনেকৈ আপোনালোকে কেনেদৰে মাৰ্কেটিং কৰিব বা সেল কেনেকৈ কৰিব বস্তুবোৰ সেই বিষয়ে কেনেদৰে কৰিব হেতুৰ বিষয়ে আপোনালোকক কৈছে। গতিকে আপোনালোকে ইয়াত দিব এডভাৰটাইজমেন্ট বুলি ক'লে হ'ল যে বিজ্ঞাপনৰ জৰিয়তে হয় আপোনালোকে এনেদৰে কাস্টমাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু where tell sell the products আপোনালোকে কেনেকৈ প্ৰডাক্টটো সেল কৰিব হেতু আপোনালোকে কেনেকৈ কৰে হেতু আপোনালোকে এটো লিখি দিব লাগিব। তো বন্ধুসকল ইয়াৰ পিছত আপোনালোকে চাব ফাইনান্সিয়েল প্লেন প্ৰজেক্ট বিজনেস প্লেন ফৰ 3 years। হয় ইয়াত আপোনালোকে সম্পূৰ্ণকৈ ভালকে চাই যাব যে স্টেপ বাই স্টেপ সম্পূৰ্ণকৈ চাব। ভিডিওটো অলপ দীঘলীয়া হলে আপোনালোকে ভালকে চাব যাতে আপোনালোকৰ ফৰ্মটো ভুল নহয়। যে ইয়াত চাব আপোনালোকে ওয়ান ফাউন্ডস আপোনালোকে কিমান টকা ইয়াত ধৰক বিউটি পাৰ্লাৰত আপোনালোকে ফাউন্ড বা আপোনালোকৰ বিজনেসটো কৰিবলৈ কিমান টকা লৈছে হেতু আপোনালোকে ইয়াত দিব লাগিব আৰু ধৰক আপোনালোকে ইয়াত 30,000 টকা আপোনালোকে লৈছে আৰু আপোনাৰ গ্ৰেন্টস MMUA আপোনালোকে এটো সৰকাৰি আঁচনিৰ পৰা আপোনালোকে 10,000 টকা লাভ কৰিব। তে কিমান হৈছে 40,000 টকা। 40,000 টকা এতিয়া আপোনালোকে তলফালে চাব যে বেংক লোনটো আপুনি কিমান লব বিচাৰে 20,000 30,000 40,000 হয় যদি আপোনালোকে 30,000 টকা লব বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াত 30,000 টকা আপোনালোকে লিখি দিব লাগিব।
ইয়াৰ পিছত আপোনাৰ আধাৰ প্লিজ এছপিচি যদি কিনোবা অন্যান্য বেলেগ আপোনাৰ যদি কিবা আছে তেতিয়াহ'লে আপুনি ইয়াত লিখি দিব পাৰে গতিকে আপোনালোকে টোটেল এ ইন ৰেছ আপোনাৰ সম্পূৰ্ণ ৰেছ টোটেল কিমান টকা হৈছে আপোনাৰ সম্পূৰ্ণকৈ ইয়াত লিখি দিব আৰু লিখি দিয়াৰ পিছত আপোনালোকে তলফালে চাব এইটো চেক্টৰ বি আপোনালোকে বি নম্বৰটো চাব এক্সপেন্স ইন ৰেছ আপোনালোকে ইয়াত চাব আপোনালোকে ইয়াত লিখি দিব আৰু আপোনালোকে ইয়াত চাব ফিক্সড কেপিটেল আপোনালোকে ইয়াত ফিক্সড কেপিটেল বুলি ক'লে আপোনালোকে ফিক্সড কেপিটেলৰ পৰা গোটেইখিনি কেপিটেল ফিক্সড কেপিটেল আপোনালোকে ইয়াত লিখি দিব কিমান টোটেল কিমান টকা হৈছে 10,000 টকা আৰু লোন আপুনি 30,000 টকা ল'ব আৰু ওয়ান ফাউন্ড ধৰক আপোনাৰ 40,000 টকা কৰিছে টোটেল 10,000 30,000 80,000 গতিকে আপোনালোকৰ 80,000 টকা ইয়াত আপোনালোকে টোটেল লিখি দিব লাগিব আৰু ইয়াত আপোনালোকে চাব ফিক্সড কেপিটেল ফাৰ্নিচাৰ এণ্ড দা fixtures and land machinery and building etc এটো আপোনালোকে চাব ইয়াত আপোনালোকে যদি বিউটি পাৰ্লাৰটো কৰিব খুজিছে বা কৰিছে তেতিয়াহলে আপোনাৰ এই টোটাল আপোনাৰ ফাৰ্নিচাৰ বা ফিক্সাৰ্স এণ্ড ল্যান্ড আপোনাৰ মাটি মেচিনাৰী বা বিল্ডিং এটসেট্ৰা এই মাটি ঘৰ ভাড়া এইবিলাক খৰচাটো আপোনালোকৰ কিমান হৈছে এটো আপোনালোকে ইয়াত লিখিব লাগিব আৰু আপুনি ইয়াত চাব ওয়ার্কিং ক্যাপিটাল আপোনালোকে ৰ মেটেৰিয়েলছ ইনভেন্টৰী rent electricity labor etc আপোনালোকে ইয়াত মেটেৰিয়েলছ কি ব্যৱহাৰ কৰিছে বা কি মেটেৰিয়েলছৰ প্ৰয়োজন হৈছে কি নালাগে হেকিটা সম্পূৰ্ণকৈ আপোনালোকে ইয়াত সম্পূৰ্ণকৈ কিমান টকাৰ মেটেৰিয়েলছৰ দৰকাৰ হৈছে ইলেক্ট্ৰিসিটি বিল আপোনাৰ কিমান টকা আহিব লেবাৰৰ খৰচ কিমান হৈছে সম্পূৰ্ণকৈ ইয়াত আপোনালোকে লিখি দিব ইয়াৰ পিছত আপোনালোকে আদাৰ এক্সপেন্স আদাৰ কিবা বেলেগ আপোনাৰ অন্যান্য কিবা খৰচ আছে নেকি যদি খৰচ আছে তেতিয়ালে হেতু তাত আপোনালোকে দিব লাগিব ইয়াৰ পিছত আপোনালোকে ইয়াত চাব গ্ৰোথ প্ৰজেকশন ইনকাম ইন ৰেছ আপোনালোকে এই ইনকামৰ জৰিয়তে আপোনালোকে কিমান টকা লাভালাভ বা আপোনালোকে দেখুৱাব বিচাৰিছে বা কিমান টকা পৰ্যন্ত আপোনালোকে লাভালাভ হৈছে হেকিনি আপোনালোকে দেখুৱাব লাগিব ইয়াত ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেস ইয়াত আপোনাৰ ৰেভিনিউ থ্ৰু ম্যানুফ্যাকচাৰিং এক্টিভিটি আৰু আপোনাৰ ৰেভিনিউ থ্ৰু সাৰ্ভিস অফাৰ আপোনালোকে এটো কি কৈছে যে আপোনালোকে এই বিজনেছত কিমান টকা পৰ্যন্ত আপোনালোকে ট্ৰেডিং হৈছে হেতু আপোনালোকে লিখিব লাগিব আৰু ৰেভিনিউ থ্ৰু ম্যানুফ্যাকচাৰিং এক্টিভিটি আপোনাৰ এই বিজনেসটো যে কৰিছে আপোনালোকৰ কিমান টকা এটো হেৰি হৈছে আপোনালোকৰ টোটাল কিমান টকা আপোনালোকে লাভালাভ হৈছে হেতু আপোনালোকে লিখি দিব ইয়াত আপোনাৰ ৰেভিনিউ থ্ৰু সাৰ্ভিস অফাৰ আপোনালোকে সাৰ্ভিস অফাৰটো কিমান টকা আপোনালোকে সাৰ্ভিসত অফাৰটো আপোনালোকে দিছে বা কিমান টকা লাগে কি অফাৰ দিছে হেতু আপোনালোকে লিখিব আৰু ইয়াত আদাৰ ইনকাম আপোনাৰ এই আদাৰ ইনকাম বুলি ক'লে আপুনি চাব ধৰক বিউটি পাৰ্লাৰ এটা খুলিলে আপুনি চাব বেলেগ এটা ইনকাম আহি যায় গতিকে আপোনালোকে হেতু কি ইনকাম আছে বাহিৰা ধৰক আপোনাৰ কিবা বিউটি পাৰ্লাৰৰ লগত যদি কসমেটিক কিবা ইনকাম আছে মেটেৰিয়েলছ আপোনালোকে যদি বিক্ৰী কৰিব পাৰে তেতিয়াহলে এটো আপোনালোকে বিক্ৰী কৰি পেলাই বেলেগ ইনকামটো উলিয়াই লব পাৰে আৰু সেই উলিওৱা যেটো ইনকাম আছে সেই ইনকামটো আপোনালোকে ইয়াত এন্টাৰ লিখি দিব পাৰে ইয়াত পিছত আপোনালোকৰ ইয়াত চাব দা নেট প্ৰফিট ইনকাম এক্সপেন্স এণ্ড ইন ৰেছ b equal to c minus b ইয়াত আপোনালোকে ক্যালকুলেট কৰি সম্পূৰ্ণকৈ আপোনালোকক ইয়াত লিখি দিব কৈছে যে কিমান টকা আপোনালোকে ইয়াত কি হৈছে d equal to আপোনাৰ প্ৰফিটটো হৈছে প্ৰফিট কিমান টকা টোটাল c minus b c ৰ পৰা মাইনাস b কৰি দিছে c এটো আপোনাৰ c বুলি কয় গ্ৰোথ প্ৰজেকশন আমাৰ টোটাল ধৰক আপোনাৰ 1 লাখ টকা আপোনাৰ হেৰি হৈছে টোটাল ইনকাম হৈছে আৰু ইনকামৰ পৰা মাইনাস b আপোনাৰ খৰচাটো হৈছে ধৰক আপোনাৰ 50,000 টকা তেতিয়াহলে আপোনালোকে 1 লাখৰ পৰা 50,000 টকা মাইনাস কৰি আপোনাৰ যিমান হয় হেতু আপোনালোকে ইয়াত বহাই দিব লাগিব আৰু টোটাল এনুৱেল ইনকামটো আপোনাৰ কিমান হৈছে নেট প্ৰফিট কারেন্ট ইনকাম আৰু নেট প্ৰফিট কারেন্ট ইনকামটো কিমান আৰু নেট প্ৰফিটটো কিমান সম্পূৰ্ণ যোগ কৰি আপোনালোকে ইয়াত বহাই দিব আৰু বহাই দিয়াৰ পিছত আপোনালোকে ইয়াত চাব তলফালে সাবমিট বাই সাইন আপোনালোকে সিগনেচাৰ কৰিব আৰু নেম অফ দা মেম্বাৰৰ নামটো লিখিব কন্টাক্ট নম্বৰ এনেকৈ লিখি দিয়াৰ পিছত আপোনালোকে সম্পূৰ্ণকৈ ফৰ্মটো ফিল আপ হৈ যাব এটো আপোনাৰ নন ফৰ্ম বিজনেস প্ল্যান ফৰ্ম বুলি কোৱা হৈছে এটো আপোনালোকে ফিল আপ কৰিব পাৰে আৰু এটা ফৰ্ম আছে আপোনাৰ যেটো ফৰ্ম মানে মই সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই আছো ফৰ্ম যেটো ফৰ্মটো আপোনাৰ সম্পূৰ্ণকৈ আপোনালোকৰ বাবে এটা ফৰ্ম আমি বনাই লৈছো লৈ আহিছো এটো সহজতে বুজিবলৈ আপোনালোকৰ বাবে এটা ফৰ্ম লৈ আহিছো এটো ফৰ্ম আপোনালোকে চাব যে বিজনেস প্ল্যান এগ্ৰিকালচাৰ আপোনালোকে এগ্ৰিকালচাৰ বুলি ক'লে আপোনালোকে তো জানেই নেম অফ দা এন্টাৰপ্ৰেনাৰ এছএচজি আপোনাৰ যেটো নাম আছে আপোনাৰ মেম্বাৰৰ নামটো আপোনালোকে এন্টাৰ কৰি দিব প্ৰথমতে আৰু এইকিটা আপোনালোকে সম্পূৰ্ণকৈ জানেই
গতিকে আপোনালোকে এটো শিকাই দিবলগীয়া কোনো প্ৰয়োজন নাই SHG MS কোডটো আপোনালোকে দিব আৰু কারেন্ট ইকোনমিক এক্টিভিটি আপোনাৰ কোনটো বিজনেস ধৰক আপুনি দিব হেতু আপোনালোকে দিব পাৰে এগ্ৰিকালচাৰত আপোনালোকে ধৰক ধান খেতি বুলি কলে আপোনালোকে ভুল নহব ধান খেতিৰ বিষয়ে মই এটা প্ৰজেক্টৰ নিচিনা আপোনালোকক দেখুৱাবলৈ বনাই লৈছো তো আপোনালোকে দিব আৰু কারেন্ট ইনকাম ৰেস পাৰ এনুৱেল আপোনালোকে এনুৱেল কিমান টকা ইনকাম হৈছে হেতু দিব ইয়াৰ পিছত আপোনালোকৰ নেম অফ দা বিজনেস which is being planned to start expand আপোনালোকে ইয়াত কি কৰিব ইয়াত আপোনালোকে বিজনেসটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে আৰু হেতু আপোনালোকে ইয়াত দি দিব ইয়াৰ পিছত টাইপস অফ বিজনেস মই এনেদৰে এটা বনাই লৈছো আপোনালোকে যেটো বিজনেস আছে হেতুৰ ওপৰত ভিত্তি কৰি আপোনালোকে লিখিব এটো জাস্ট এক্সাম্পলৰ কাৰণে আমি দেখাবলৈ লৈছো যে এনেদৰে আপোনালোকে কৰিব লাগিব ইয়াত চাক আপোনালোকে নেম অফ দা ৰ মেটেৰিয়েলস আপোনাৰ এটো কি কৈছে মেটেৰিয়েলস টু ইয়াত দিব লাগে আৰু এৰিয়া অফ কাল্টিভেশন ইন বিঘা আপোনালোকে এৰিয়া এই বিজনেস এগ্ৰিকালচাৰৰ হেৰিটো যে কৰিছে আপোনাৰ কিমান খিনি এৰিয়া লৈকে আপোনালোকে এই বিজনেসটো হেৰিটো কৰিছে আপোনালোকে এটো দিব লাগিব ধৰক আপোনালোকে 3 বিঘা খেতি আপোনালোকে ধান খেতি কৰিছে গতিকে 3 বিঘা খেতি ধান কৰাত আপোনালোকৰ খৰচা কিমান হ'ব হেতু তলত সম্পূৰ্ণকৈ দি দিছো আপোনালোকে চাব পাৰো ইয়াত চাব পাৰিব আপোনালোকে ইয়াত নেম অফ দা ৰ মেটেৰিয়েলস আপোনালোকে সিডস অৰ্থাৎ বীজ আপোনালোকৰ ইয়াত লিখিব লাগিব যে প্ৰথমতে আপোনালোকে এটা খেতি কৰিবলৈ হলে বীজৰ প্ৰয়োজন হয় গতিকে বীজটো আপোনালোকে চাব দা ইউনিট প্ৰাইস আপোনালোকে 1 কেজিৰ দাম 1 কেজি বীজৰ দাম ধৰক 1 কেজি ধান বীজৰ দাম হৈছে 100 টকা গতিকে 3 বিঘা মাটিত যদি আপোনালোকে 5 কেজি কৈ আপোনালোকে যদি ধানৰ বীজ আপোনালোকে পেলাই তেতিয়া হলে আপোনালোকে কি 15 কেজি বীজৰ প্ৰয়োজন হ'ব গতিকে টোটাল কিমান টকা হ'ব 100 টকা কৈ 1500 টকা গতিকে এনেদৰে আৰু ইয়াত চাব এটা ফাৰ্টিলাইজাৰ কেজি আপোনালোকে যেটো মেনুৱাৰ এন্ড ফাৰ্টিলাইজাৰ যেটো আপোনালোকে ৰাসায়নিক জৈৱিক সাৰটো আপোনালোকে যদি ব্যৱহাৰ কৰিছে তেতিয়ালে আপোনালোকে কিমান টকা কেজি আপোনালোকে এটো দিছে বা 3 বিঘাত ধৰক 25 কেজি কৈ আপোনালোকে 75 কেজি এনে দিয়া হৈছে আপোনালোকে এনেদৰে দি দিব এটো বুজাবলৈ আপোনালোকক দিয়া হৈছে গতিকে আপোনালোকে এনেদৰে দি দিয়াৰ পিছত আপোনালোক কিমান হৈছে 4500 টকা আপোনালোকে ইয়াত দিয়া হৈছে আৰু ইয়াত এটা প্লাগিং 2 টাইমছ ইয়াত আপোনালোকে হাল যদি সাজ কৰিছে যদি হাল বোৱাৰ বাবত আপোনালোকৰ কিমান গৈছে যে 600 টকা গৈছে কেইবাৰ হাল বাইছে দুবাৰ হাল বাইছে গতিকে 600 টকাত 3 বিঘাত 600 টকা কৈ হলে 2-3 গুণ এনেকৈ পূৰণ কৰি দি পেলাই আপোনালোক কিমান হৈছে 3600 গতিকে 3600 টকা হাল বোৱাত গৈছে আৰু থ্ৰেচিংত আপোনালোকে ধান যেটো থ্ৰেচিং কৰা হয় ধান উলোৱাৰ ক্ষেত্ৰত আপোনালোকে 750 টকা কৈ 3 বিঘাত আপোনাৰ কিমান গৈছে 2250 টকা আৰু আপোনাৰ আদাৰ্সত যদি কিবা খৰচা আছে তেতিয়ালে আপোনালোকে ইয়াত লিখিব পাৰে আৰু যদি নাই তেতিয়ালে লিখিব নালাগে গতিকে আপোনালোকে সম্পূৰ্ণকৈ টোটাল ইনভেষ্টমেন্ট কৰিছে আপোনালোকে 12000 ইমান টকা গতিকে 12000 ইমান টকা খৰচা কৰাৰ পিছত আপোনালোকে কি কৰিছে ফাউন্ড ডিটেইলস আপোনালোকে ফাউন্ড ডিটেইলস বুলি কলে ইয়াত চাব ফাউন্ড ফ্ৰম MMURS ইয়াৰ পৰা আপোনালোকে কি হৈছে 10000 টকা আপোনালোকে ইয়াত চৰকাৰৰ ফালৰ পৰা লাভ কৰিছে আৰু সেলফ কন্ট্ৰিবিউশন আপোনাৰ এটো কি হৈছে 2000 টকা আপুনি ইয়াত সেল কন্ট্ৰিবিউশনত আপোনাৰ ইয়াত পোৱা গৈছে গতিকে আপোনালোকৰ টোটাল 10000 আপুনি নিজৰ পৰা খৰচা কৰিছে গতিকে 12000 টকা আপোনালোকে ইয়াত টোটাল খৰচা দেখুৱা হৈছে ইয়াৰ পিছত আপোনালোকে ইয়াত চাব মাৰ্কেটিং এন্ড সেলস আপোনালোকে এই প্ৰডাক্টটো আপোনালোকে সেল কেনেকৈ কৰিব কিমান কেজি প্ৰডাক্ট হৈছে সম্পূৰ্ণকৈ ইয়াত দিয়া আছে আপোনালোকে চাব প্ৰডাক্টটো আপোনাৰ পেডি বুলি কলে ধান বুলি কও 3 বিঘা যেহেতু আপোনালোকে ধান খেতি কৰিছে এক্সাম্পল হিচাপে দেখুৱাইছো আপোনালোকক যে এক্সপেক্টেড প্ৰডাকশন আপোনালোকে 3 বিঘাত 1800 কেজি আপোনালোকৰ ধান হৈছে উৎপাদন হৈছে আৰু ইয়াত আপোনালোকে 2100 টকা কুইন্টাল বা 21 টকা কেজি হলে আপোনাৰ কিমান হয় 37800 হয় গতিকে আপোনালোকে ইয়াত চাব যে টোটাল ইমান টকা আমি 3 বিঘা খেতিত ধানৰ মূল্য ইমান টকা পাইছো ইয়াৰ পিছত আপোনালোকে চাব ইয়াত এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ যদি এডিশনাল ইনকাম আছে বছৰিকত তেতিয়ালে আপোনালোকে ইয়াত দিব পাৰে তো বন্ধুসকল এনেদৰে সহজতে আপোনালোকক বুজাই দিছো যে এটা সহজতে এটা ফৰ্ম এনেদৰে এক্সাম্পল হিচাপে ফৰ্মটো ফিলআপ কৰি আপোনালোকক দেখুৱাই দিছো এনেদৰে আপোনালোকে সহজতে ফৰ্মবোৰ বিজনেস প্ল্যান ফৰ্মটো ফিলআপ কৰিব পাৰিব